চৌদিশে কেৱল হালধীয়া আৰু হালধীয়া। লখিমপুৰ জিলাৰ সোৱণশিৰিৰ পাৰত এয়া জীৱন গঢ়াৰ প্ৰয়াস। আচলতে বিহপুৰীয়াৰ নৈপুৰীয়া অঞ্চলত সৰিয়হ খেতিৰ মাজেদিয়ে স্বাৱলম্বী হৈছে শতাধিক কৃষক, আৰু তাৰ মাজত এইবাৰ মৌ পালনৰ ব্যৱস্থা। এটা দুটা নহয়, 2 শতাধিক মৌমাখিৰ বাকচত এতিয়া মৌ পালনত ব্যস্ত 2 শতাধিক কৃষক। এক যেন নীৰৱ আন্দোলন আৰম্ভ হৈছে নৈপৰীয়া অঞ্চলসমূহত। চৌদিশে কেৱল সৰিয়হৰ এই হালধীয়া আৰু হালধীয়া, আৰু তাৰ মাজত মৌমাখিৰ গুঞ্জন। এক অপূৰ্ব পৰিৱেশৰ মাজতেই এতিয়া স্বাৱলম্বিতাৰ নসোপান ৰচি এইসকল কৃষক আগুৱাই গৈছে। আমাকে দেখি এতিয়া বহু আগ্ৰহী কৃষকে নিজাববীয়াকৈও লৈছে। আমাৰ কোম্পানীৰ ফালৰ পৰা যিখিনি প্ৰচেষ্টা হাতত লোৱা হৈছে, তাৰ বাদেও নিজাববীয়াকৈ আমাক দেখি পেলাই বহুতে আমাৰ এই বিপিয়া ব্লক বাদ দি কৰুণাবাৰী ব্লকৰ মানুহ আগবাঢ়ি আহিছে। এওঁলোকে ভাবে প্ৰতি লিটাৰ খাটি মৌ বিক্ৰী কৰি 500 টকাৰ হিচাপত 200টা মৌ বাকচত প্ৰতি সপ্তাহতেই এক বৃহৎ ধনৰাশি উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। বিগত বৰ্ষত লকডাউনে কিছু আহুকালৰ সৃষ্টি কৰিলেও এইবাৰ এইসকল মৌ পালকে আশা পুহি ৰাখিছে, এইবাৰ অন্তত কিবা এটা হ'ব। ইয়াতে আমি এই সৰিয়হ যিখিনি খেতি কৰিলোঁ, এই খেতিখিনিৰ মাজত সৰিয়হৰ তাৰমানে দুগুণ ইনকাম হ'বলৈ আমি মৌ বাকচ পুহিছোঁ। ইয়াতে আমাৰ 200মান মৌ বাকচ আছে। যোৱা বছৰ যথেষ্ট মৌ বাকচ আছিলে, কিন্তু আমাৰ লকডাউনৰ কাৰণে আমি কিছু ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ল। আৰু গতিকে আমি যাতে যোৱা বছৰ ক্ষতিখিনি পূৰাব পাৰোঁ, তাৰ কাৰণে আশা ৰাখি এইবাৰ যথেষ্ট কষ্ট কৰি আমি এই মৌ বাকচখিনি ইয়ালৈ আনিছোঁ। এনেকৈও সলাই দিব পাৰি জীৱন। প্ৰাকৃতিক পৰিৱেশত মৌমাখিৰ মাজত ব্যস্ত থাকি মৌমাখিৰ গুঞ্জনৰ দৰেই জীৱনতো গুঞ্জন তুলিব পাৰি, আৰু সেই গুঞ্জন আৰ্থিক সচ্ছলতাৰ। এক ব্যতিক্ৰমী পৰিৱেশৰ মাজতেই এইসকল কৃষকে এতিয়া প্ৰকৃতিৰ বুকুত বিচাৰি লৈছে স্বাৱলম্বী হোৱাৰ বাট। আহক এই বাটেদি আমিও আগুৱাওঁ। বিহপুৰীয়াৰ পৰা সঞ্জীৱ দত্ত, DY 365।